মানে চাওক বৰদৰী সমাজৰ আমি যেতিয়া 98ৰ পৰা 2015লৈ বৰদৰী সমাজে অসাংবিধানিক হিচাপে আমাৰ মানে মন্দিৰটো পৰিচালনা কৰি আছিল। যেতিয়া আমাৰ আইন মতে আমি গ'লো, আইনত যুঁজ দিলোঁ, আইনত আমি ছাকচেছ হ'লোঁ। কিন্তু সিহঁতে যেতিয়া যোৱাৰ সময়ত আমাক কোনো হিচাপ নিকাচ কোনো দি যোৱা নাই, কোনো বেংকৰ নথি পত্ৰ আমাক দি যোৱা নাই, সিহঁতে এনাই গুচি গৈছে। সেই হিচাপে আমি আইনত হেৰি হিচাপে লৈছোঁ আৰু। এতিয়া কালিৰ দিনটোত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তেওঁলোকৰ অভিযান চলিল, তালাচী অভিযানো চলিল। সমগ্ৰ বিষয়টো এনেকুৱা হৈ গৈছে যে 7 কোটিতকৈও অধিক টকাৰ লেনদেনৰ এক কেলেংকাৰী উদ্ধাৰ হৈছে। আপোনালোকে যিহেতু ইমান দিনে যুঁজি আছিল, এই মুহূৰ্তৰ যি অৱস্থাটো যি চলি আছে সেইটো সন্দৰ্ভত কি ক'বলৈ বিচাৰিছে? অৱস্থা চলি আছে মানে আমি মন্দিৰটো এতিয়া পৰিচালনাৰ ক্ষেত্ৰত অলপ দিগদাৰ হৈছে আমাৰ, কাৰণ সিহঁতে গোটেই টকা পইচাবিলাক লৈ গৈছে আৰু কোনো একাউণ্টৰ হিচাপ নাই, হিচাপ নিকাচ আমাক দাখিল কৰা নাই। আমি এই ৰকমে চলাই আছোঁ মন্দিৰ পৰিচালনা কমিটি। এতিয়া আমি আহিছোঁ বৰদৰী সমাজে চলাই আছোঁ মন্দিৰ। এতিয়া বৰদৰী সভাপতি হিচাপে মই দায়িত্বভাৰ লৈছোঁ। 1 year হোৱাই নাই মোৰ, 1 বছৰ হোৱা নাই মোৰ বৰদৰী সমাজৰ প্ৰেচিডেণ্ট হিচাপে। কিন্তু এতিয়া মানে আইনে যি ব্যৱস্থা লৈ ল'ব আৰু সিহঁতক, আৰু আমাৰতো উপায় নাই আৰু। কেলেংকাৰী একচুৱেলি মই ইমান নাজানো, কাৰণ কিয় নাজানো, মই নতুনকৈ প্ৰেচিডেণ্ট হিচাপে আহিছোঁ ইয়াত। মই ইমান কেলেংকাৰী মানে ধৰ এই কিবা মন্দিৰ নিৰ্মাণৰ কাৰণে বা ওৰ পৰা কি পইচা সেইবিলাক আছে। মুষ্টিমেয় কেইজনমান ল'ৰাই মন্দিৰ চলাই আছিল। 98ৰ পৰা 2015লৈ কেইজনমান মুষ্টিমেয় মানে ল'ৰাই এই মন্দিৰটো চলাই আছিল বাই ফ'ৰ্চ। কিমান ধৰক সিহঁতৰ কমিটি হিচাপে 10জন ধৰক, 10জন মানে চলাই আছিল। কোনো দলে ইলেকশ্যন হোৱা নাছিল আমাৰ পুৰা সেই টাইমত। আমাৰ 5 years মূৰে দলে ইলেকশ্যন হয়। সিহঁতে 98ৰ পৰা কমপ্লিট বন্ধ কৰি পেলাইছে আমাৰ ইলেকশ্যনটো। তাৰপিছত আমি হাইকোৰ্ট কৰিলোঁ, এই হাইকোৰ্টত আমি জিতিলোঁ। আকৌ সিহঁতে আমাক সুপ্ৰিম কোৰ্টত লৈ গ'ল, সুপ্ৰিম কোৰ্টতো আমি জিতিলোঁ। সুপ্ৰিম কোৰ্টৰ ৰায় দিলে আমাক মন্দিৰ চলাবৰ কাৰণে। এতিয়া 15ৰ পৰা এতিয়া মন্দিৰটো চলাই আছোঁ আমি। 98 2015লৈ 18 বছৰ সিহঁতে ৰাজত্ব কৰি আছিল। 2003 চনত নিয়ম মতে সংবিধান মতে ইলেকশ্যন হ'ব লাগিছিল, কিন্তু হোৱা নাই। বাই ফ'ৰ্চ সিহঁতে মানে মন্দিৰ দখল কৰি আছে। 2003 পৰা 18লৈকে তেওঁলোকে চলাই আছিল মন্দিৰ, ইলেকশ্যন নপতা কৰি। কোনো হিচাপ নাই, কোনো হেৰি নাই।